ছাত্ৰ ছাত্ৰীসকল আজি আমি আহি গ'লো এক্সাৰসাইজ 1.3 অলপ ইম্পৰ্টেণ্ট হয় চাবা কাৰণ একে টাইপৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা কাৰণ ইয়াত যিহেতু আমাৰ √5 আছে √3 বা √7 এনেকুৱাও দিব পাৰে কিন্তু আহাটো একদম আহিবই মানে এইটো এতিয়া আমি চাওঁ √5টো অপৰিমেয় এইটো দেখুৱাব লাগে ধৰি ল'লো আমি বিৰুদ্ধভাৱে মানে উল্টাকে ধৰো যে √5 এটা পৰিমেয় সংখ্যা এতিয়া আমি কি কৰিব পাৰোঁ এটাকে √5 পৰিমেয় যিহেতু ধৰিছোঁ পৰিমেয় সংখ্যা p/q আকৃতিত থাকে মই ইয়াত a/b বুলি ধৰি ল'লোঁ আৰু a আৰু b ৰ ধৰিলোঁ যে কোনো উৎপাদক নাই একৰ বাহিৰে বা ইহঁত দুটা কোপ্ৰাইম এনেকৈ ক'ব পাৰোঁ এটা দুইটা সাইড যদি মই স্কয়াৰ কৰোঁ বৰ্গ কৰি দুইটা সাইডত এফালে 5 পাম আৰু এফালে a²/b² এনেকৈ পাম বৰ্গ কৰি এতিয়া যদি মই b টো এফালে লৈ আহোঁ a টো অকলে থাকিব a² = 5b² এনেকৈ পালোঁ এতিয়া ইয়াত কি লিখিব পাৰোঁ আমি যে a²ক 5ৰে বিভাজ্য কৰিব পাৰোঁ ঠিক তেনেদৰে a কো 5ৰে বিভাজ্য কৰিব পাৰোঁ এইটো আমাৰ কাৰণে কি হৈ গ'ল ইকুৱেশ্যন 1 বুলি ধৰি ল'লোঁ ঠিক আছে মানে a² যিটো আছে সেইটোক আমি কি কৰোঁ 5ৰে ভাগ কৰিব পাৰোঁ কাৰণ 5টো এফালে লৈ আহিলে এইটো ভাগ হ'ব ন 5ৰে মানে ভাগ কৰিব পাৰোঁ সেইটো আমাৰ 1 নম্বৰ ইকুৱেশ্যন ওলাই আহিলে এতিয়া আকৌ আমি এগেইন কিবা এটা ধৰি লওঁ আকৌ আমি কি ধৰিব পাৰোঁ যিহেতু a 5ৰে মানে ভাগ হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ a = 5 লিখিব পাৰোঁ আৰু লগত এটা c মই বহাই দিছোঁ যিহেতু এইটো মই কি বুলি ধৰিম c হৈছে যিকোনো অখণ্ড সংখ্যা এইটো আমি ধৰি লৈছোঁ ক্লিয়াৰ এতিয়া যদি মই দুইটা সাইড মই হেৰি কৰোঁ কি কয় এইটো নালাগে দুইটা সাইড কৰিব নালাগে ইয়াত চোৱা a² মানে কিমান 5b² মই দুইটা সাইড স্কয়াৰ কৰি লওঁ 25c² হ'ব এতিয়া a² মানে কিমান জানো 5b² জানো 5b² = 25c² যদি মই 5ৰে 25ক কাটো ইয়াত কিমান হ'ব 5 হৈ যাব হয়নে এতিয়া চোৱা ইয়াত কিমান পালোঁ b² = 5c² আকৌ এইটোৰ ৰূপত পাই গ'লোঁ চোৱা এইটো যেনেকৈ পাইছিলোঁ সেইটো এনেকৈ ৰূপত পাই গ'লোঁ হয়নে দুইটা সেম পাই গ'লোঁ এতিয়া আমি কি লিখিব পাৰোঁ এজাম্পশ্যন বা এটা আমি হেৰি ধৰি ল'ব পাৰোঁ যে b²ক 5ৰে বিভাজ্য কৰিব পাৰোঁ একদম ইজি যেনেকৈ প্ৰচেছ হয় সেইটো প্ৰচেছত মই তোমালোকক শিকাই দি আছোঁ আকৌ bক 5ৰে বিভাজ্য কৰিব পাৰোঁ তেতিয়াহ'লে এই দুটাৰ পৰা এতিয়া এইটো আমি ইকুৱেশ্যন 2 ধৰোঁ এতিয়া আমি ক'ব পাৰোঁ এতিয়া 1 আৰু 2ৰ পৰা আমি ক'ব পাৰোঁ যে a আৰু bৰ চোৱা তোমালোকে এটা বস্তু এতিয়া আমি দুইটাৰ ক্ষেত্ৰৰ পৰা আমি কি ক'ব পাৰোঁ aৰ 5 হেৰি হয় ই উৎপাদক আৰু bৰো 5 উৎপাদক মানে কমন ফেক্টৰ বা কমন উৎপাদক যেটো সাধাৰণ উৎপাদক কোনটো হ'ব 5 হ'ব aৰ কিন্তু আমি কি ধৰিছিলোঁ ইয়াত ধৰিছিলোঁ a আৰু bৰ কোনো উৎপাদক নাই একৰ বাহিৰে কিন্তু ইয়াত আমাৰ কি আহি গ'ল 5 আহি গ'ল তো আমাৰ কি হৈ গ'ল
এইটো ভুল হ'ল মানে আমাৰ এজাম্পশ্যনটো যিটো ধৰিছিলোঁ এইটো ভুল হ'ল যে √5টো আমাৰ কি হয় ৰেচনেল নাম্বাৰ বুলি আমাৰ ভুল হ'ল এইকাৰণে আমি ইয়াত কি লিখিব পাৰোঁ a আৰু b ৰ 1 আৰু 2ৰ পৰা a আৰু b ৰ সাধাৰণ উৎপাদক 5 পালোঁ কিন্তু আমি ধৰিছিলোঁ a আৰু b ৰ 1ৰ বাহিৰে কোনো উৎপাদক নাই এটাকে আমি কি লিখিব পাৰোঁ √5 পৰিমেয় হ'ব নোৱাৰে এটাকে √5টো আমি কি লিখিম অপৰিমেয় প্ৰমাণিত হ'ল এনেকৈ তোমালোকে লিখি দিলে হৈ যাব যিকোনো আহক তোমালোকৰ √5 আহক √7 আহক √3 আহক চেম এইটো প্ৰকাৰে তোমালোকে কৰি দিবা তোমালোকৰ ইজি হৈ যাব ঠিক আছে এতিয়া আমি বেলেগ কি আছে তোমালোকৰ নেক্সট কুৱেশ্যনত তোমালোকৰ চেম একে ধৰণৰে আছে তোমালোকে চিন্তা কৰিব লগা নাই কাৰণ কিয় দেখুওৱা যায় 3 + 2 √5 অপৰিমেয় এইটো দেখুৱাব লাগে আৰু 3 নম্বৰটো আছে মই 2 নম্বৰটো কৰাই দিম 3 নম্বৰটো তোমালোকে নিজে কৰি ল'বা চেম একে পদ্ধতিৰে হ'ব ভয় খাব নালাগে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া চোৱা 2 নম্বৰটো আমি কেনেকৈ লিখিম দেখুওৱা যায় 3 + 2 √5 অপৰিমেয় এতিয়া আমি ধৰি ল'লোঁ যে প্ৰদত্ত সংখ্যাটো পৰিমেয় সংখ্যা ধৰো বিৰুদ্ধভাৱে 3 + 2 √5 পৰিমেয় সংখ্যা এতিয়া আমি পৰিমেয় সংখ্যা হ'লে এই দুটাক আমি কি আকাৰে লিখিব পাৰোঁ 3 + 2 √5 = a/b লিখিব পাৰা বা p/q লিখিব পাৰা আৰু ইয়াত লিখি দিবা যে a আৰু b সহমৌলিক বা কোনো হেৰি নাই 1ৰ বাহিৰে সাধাৰণ বেলেগ উৎপাদক নাই আমি সহমৌলিক বুলি লিখোঁ কোপ্ৰাইম সহমৌলিক লিখি দিলে তোমালোকৰ তেতিয়া ক্লিয়াৰ হৈ যাব যে ইয়াত 1ৰ বাহিৰে আন একো সাধাৰণ উৎপাদক নাই এতিয়া আমি ইয়াক যদি কৰোঁ কি কৰিব পাৰোঁ 3টো সেইফালে লৈ যাম 3টো সেইফালে লৈ গ'লে কি হ'ব মাইনাছ হ'ব a/b -3 আকৌ এতিয়া 2টো যে আছে 2টো এইফালে আছে পূৰণ হৈ সেইফালে গ'লে হৰণ হ'ব নিনিলেও কোনো কথা নাই আমি এনেকৈ ৰাখি দিম তাৰপিছত চোৱা এতিয়া কি কৰিব পাৰোঁ যে আমি ইয়াত চাব পাৰোঁ একদম ক্লিয়াৰলি এই বস্তুটো আমাৰ কি হয় এই সংখ্যাটো পৰিমেয় সংখ্যা হয়নে নহয় এতেকে a/b -3 বা তোমালোকে যদি মাইনাছ এইটোক আৰু এটা হেৰি কৰি লওঁ ৰ'বা তেতিয়াহ'লে ভাল লাগিব ইকুৱেশ্যন 2 √5 সমান b টো যদি কমন ধৰোঁ এলচিয়াম লওঁ তেতিয়াহ'লে কি হ'ব ইয়াত a - 3b এনেকৈ লিখি দিলোঁ এতিয়া চোৱা এতেকে a - 3b/b হৈছে পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা হয় কাৰণ a/b p/q আকৃতিত আছে পৰিমেয় সংখ্যা কিন্তু 2 √5 পৰিমেয় নহয় বা পৰিমেয় হোৱাটো অসম্ভৱ এতেকে গোটেই সংখ্যাটোৱে 3 + 2 √5 কি হ'ব অপৰিমেয় সংখ্যা ঠিক আছে এইটো প্ৰমাণিত হ'ল এইখিনি
একদম ইজি, বাকীখিনি তোমালোকে একদম ইজি চাবা। ধৰি ল'বা যে বিৰুদ্ধভাৱে 3 + 2 √5 পৰিমেয় সংখ্যা, এইটো ধৰি ল'লোঁ। তাৰপিছত আমি এইটো P/Q আকৃতিত সজাব লাগিব, সেইকাৰণে আমি P/Q আকৃতিত সজাই লৈছোঁ। তাৰপিছত চোৱা A আৰু B সহমৌলিক বুলি ধৰি লৈছোঁ। তাৰপিছত এইখিনিতো বুজি পালাই কেনেকৈ কৰিছোঁ। তাৰপিছত লিখি দিব যে এইখিনি পাৰ্ট হ'ল পৰিমেয় সংখ্যা, কিন্তু 2 √5 পৰিমেয় সংখ্যা পৰিমেয় নহয়। এইকাৰণে যেতিয়া তোমালোকৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা সমান নহয়, তেতিয়াহ'লে গোটেইটো আমাৰ কি হৈ যাব? অপৰিমেয় সংখ্যা হৈ যাব। ঠিক আছে, এতিয়া 3 নম্বৰটো তোমালোকে নিজেই পাৰিবা, বাকীখিনি তোমালোকে নিজে ট্ৰাই কৰি চাবা, কাৰণ 3 নম্বৰ গোটেইকেইটা এইটোৰ নিয়মতেই হ'ব। বাকী যিমানকেইটা 3 নম্বৰৰ আছে, 3 নম্বৰৰ প্ৰশ্নটো 3 নং প্ৰশ্নটো ইয়াৰ পৰা এনেকৈ ছেইম আকাৰে তোমালোকে লিখি দিবা, চব একেই হ'ব, এনেকৈ ধৰণেই হ'ব, তোমালোকে চিন্তা কৰিব নালাগে, একদম ইজি হয়। এতিয়া আমি নেক্সট আমাৰ এক্সাৰচাইজ 1.4ত যাম। ঠিক আছে, ধন্যবাদ।